পুৰণি বছৰটোক বিদায় দি এতিয়া নতুন বছৰটোক আদৰিবলৈ আমাৰ যুঁজ আৰম্ভ হৈ গ'ল। যিহেতু আজি বুধবাৰ, ঘৰৰ ওচৰতে বুধবৰীয়া বজাৰ বহে, সেইকাৰণে আমি প্ৰথমতে আহিছোঁ বজাৰ কৰিবলৈ। এইবাৰ নতুন বছৰটো আদৰিম আমাৰ ঘৰৰ ওচৰৰ গোটেই আপোন মানুহখিনিৰ লগত। আন যি হ'লেও নহ'লেও গাহৰি প্ৰেমী ৰাইজসকলৰ কাৰণে এই দিনটোত এইবিধ মাংস লাগিবই। সেইকাৰণে ৰাইজৰ ভিৰ দেখিছেনে? এইবাৰ পিছে খানা খাবলৈ বহুত দূৰ যোৱা নহ'ল। আমাৰ ঘৰৰ ওচৰতে এডোখৰ ধুনীয়া জেগা চাই ইয়াতে খাম বুলি ভাবিলোঁ। আজিৰ খানাত আছে হাঁহৰ মাংসৰ লগতে গাহৰিৰ পোৰা। নতুন বছৰটো আদৰিবলৈ হ'লে ঘৰৰ মানুহখিনি, আপোন মানুহখিনি থাকিলে সঁচাকৈ ভাল লাগে ন? অলপ সময়ৰ কাৰণে ঘৰলৈ গৈছিলোঁ আৰু ৰাইজসকলে টেঙা খাই শেষেই কৰিলে। টেঙা প্ৰেমী যে, সেইকাৰণে যিকণ আছে তাকে খাই দিছোঁ আৰু। নতুন বছৰ এটা আহিলে সকলোৰে নতুন নতুন পৰিকল্পনা থাকে। এইবাৰো মোৰো বহুত কেইটা আছে। আশা কৰিছোঁ ভবাৰ মতেই সকলো হওক। 2024 চনটোৱে বহুতখিনিয়ে দিলে। ভাল লগা, বেয়া লগা বহুতখিনি অভিজ্ঞতা হ'ল, লগতে বহুতখিনি শিকিলোঁ। আগৰ কেইটা বছৰৰ দৰে এই বছৰটোতো যাতে সকলোৱে মিলি জুলি এনেকৈয়ে থাকোঁ, সেইটোৱে আশা কৰিছোঁ। আপোনালোকো ভালে থাকক, আপোনালোকৰো ভাল হওক। আজিৰ দিনটো সঁচাকৈ খুব বেছি ভাল লাগিলে। আজিলৈ আহিছোঁ, সকলো ভালে থাকক।